নমস্কাৰ। ৭ মাৰ্চ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃষ ৰাশি, মৃগশিৰা নক্ষত্ৰ, নৱমী তিথি, প্ৰীতি যোগ চলিব। দক্ষিণ দিশে যাত্ৰা অলপ চাই চিতি কৰিব। প্ৰথমে আহিব মেঘ ৰাশি, বগা ৰং, ৬ সংখ্যা, ৯:১০ পৰা প্ৰায় 10:30 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালে থাকিব, কিন্তু পিতৃসম লোকৰ শৰীৰ খিয়াল ৰাখিব। চাকৰি কৰ্মত জামালা আদি ক্লিয়াৰ হ'ব। পেছা আদিৰ পৰা আপুনি ৰিলিজ হ'ব। কৰ্মক্ষেত্ৰত সহায় পাব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য জীৱনত ভাল। সন্তান সুখত বাধা দেখা যায়। বিদ্যাত ভালেই। আপুনি কথা বতৰা মিঠা ক'ব, ভালদৰে বুজাব। খং ৰাগ দমাই ৰাখিব। খৰচ পাতি বাঢ়িব। আপোনাৰ সফলতাত দেৰি হ'ব। এলাহ এৰি চলিব। কোনো বদনাম আদি হ'ব পাৰে। বাহন সাৱধানে চলাব। এতিয়া আহিব বৃষ ৰাশি, ব্লু কালাৰ, ৬ সংখ্যা, ৯:১০ পৰা প্ৰায় 10:40 অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব। ভ্ৰমণ ভালেই হ'ব। কোনো ভাল কাম আপোনাৰ হ'ব পাৰে। পৰিস্থিতিয়ে সহায় কৰিব। ব্যৱসায় দিশত ভাল। সন্তান বিদ্যা ভালেই। আপুনি সময় দিব, ধৈৰ্য ধৰিব। হিচাপ নিকাচ ভুল হ'ব পাৰে, লক্ষ্য ৰাখিব। কোনো ক্ষেত্ৰতে ইণ্টাৰেষ্ট নেদেখাব। আপোনাৰ সন্মান বাঢ়িব। ভ্ৰমণৰ দিশত লাভ হ'ব। খৰচ কমাব। কথা বতৰা কম ক'ব। আনক দুৰ্বল নেদেখাব। সুযোগ ল'ব। এতিয়া আহিব মিথুন ৰাশি, সোণালী ৰং, ৮ সংখ্যা, ৯টাৰ পৰা প্ৰায় 11টা অলপ চাই চিতি ল'ব। কোনো দুৰ্ঘটনা আদি হ'ব পাৰে, খিয়াল ৰাখিব। বাহন আদি সাৱধানে চলাব। মাতৃৰ শৰীৰ খিয়াল ৰাখিব। কাম কাজ ৰিলেক্স হৈ কৰিব। সকলোতে ক্লিয়াৰ হৈ থাকিব। কৰ্মক্ষেত্ৰত ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত ভাল। আইনী কৰ্মত ভাল ফল পাব। বিদ্যাৰ ক্ষেত্ৰত নজৰ ৰাখিব। আপোনাৰ কোনো কাৰণত সময় নষ্ট হ'ব পাৰে। যোগাযোগ বঢ়াব। কোনো চিন্তা দূৰ হ'ব। ব্যৱসায় দিশত চাপ হ'ব পাৰে। লোভ প্ৰলোভন আদিত নপৰিব। এতিয়া আহিব কৰ্কট ৰাশি, সেউজীয়া ৰং, 4 সংখ্যা, 9:10 পৰা প্ৰায় 11টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। চাকৰি কৰ্ম আদিত পজিটিভ থাকিব। ব্যৱসায় দিশত ভালেই। খৰচ পাতি বাঢ়িব। পাৰিবাৰিক দিশ ভাল নহয়। অশান্তি দেখা যায়। সন্তানক লৈ ভোগান্তি। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। খং ৰাগ দমাই ৰাখিব। কিছু জ্ঞাতি শত্ৰুতা ৰৈছে। খৰচ কমাব। ঘৰত বিবাদ নকৰিব। নিগেটিভ চিন্তা নকৰিব। এতিয়া আহিব সিংহ ৰাশি, বেঙুনীয়া ৰং, 6 সংখ্যা, 9:08 পৰা 11টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। খৰচ পাতি চাই চিতি কৰিব। কৰ্মক্ষেত্ৰত নৰ্মেলভাৱে থাকিব। চাপ আছে। সকলো আপোনাৰ ফালে ঠেলিব পাৰে। মানসিকভাৱে তৃপ্তি কম পাব। আইনী কৰ্মত ভোগাব পাৰে। ভাগ্যৰ সহায় নহয়। আনৰ সহায় নাপাব। আপোনাক চেপি ধৰিব। টকা পইচা ধাৰ নিদিব। অহংকাৰ নকৰিব। দাম্পত্য জীৱনত ভাল নহয়। কোনো দুশ্চিন্তাই আমনি কৰিব। ব্যৱসায়ত অশান্তি হ'ব পাৰে।
এতিয়া আহিব কন্যা ৰাশি। ব্লেক কালাৰ 5 সংখ্যা 9টা 10 পৰা 10টা 30। অলপ চাই চিতি ল'ব। ডাঙৰৰ হৰি খেয়াল ৰাখিব। সন্তান সুখত ভাল। কাম কাজত চাপ ৰৈছে। ব্যৱসায় দিশত মোটামুটি হ'ব। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভাল। ভাগ্যৰ সহায় পাব। কিছু শত্ৰু আছে। ডাঙৰৰ সহায় ল'ব। খং ৰাগ দমাই ৰাখিব। ধৈৰ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। 8 সংখ্যা নীলা ৰং 9টা 10 পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। বহু বাধা ৰৈছে আপোনাৰ। শৰীৰ মোটামুটি ভালে থাকিব। প্ৰেছাৰ থাকিব। আপোনাক আনে ব্যৱহাৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত উপমলৰ কুনজৰত পৰিব পাৰে। লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভাল হৈছে। দাম্পত্য জীৱনত ভাল। বন্ধু ভাগ্য ভাল নহয়। সন্তান ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত বাধা। আনে আপোনাক নানাভাৱে ব্যতিব্যস্ত কৰিব পাৰে। কোনো প্ৰব্লেমত পৰিব পাৰে। আপুনি বিনম্ৰতা বজাই ৰাখিব। খৰচ পাতি কমাব। এতিয়া আহিব বৃশ্চিক ৰাশি। সোণালী ৰং 3 সংখ্যা 9টা 10 পৰা 11টা। অলপ চাই চিতি ল'ব। আপোনাৰ কাম কাজ ভাল হ'ব। দিন পজিটিভ থাকিব। সন্তানৰ শৰীৰ অলপ খেয়াল ৰাখিব। আপোনাৰ নাম হ'ব। ভাগ্যৰ সহায় পাব। ব্যৱসায় দিশত ভালেই। ৰিলেশ্যনত গণ্ডগোল ৰৈছে। আইনী কৰ্মত ভোগাব পাৰে। নিজৰ ক্ৰিয়েটিভিটি দেখাব। ডমিনেটিং নেচাৰ ল'ব। কিছু গোপনীয়তা বজাই ৰাখি নিজৰ মতে চলিব। পাৰিবাৰিক দিশত বিবাদ হ'ব পাৰে। আপুনি কৰ্মক্ষেত্ৰত খৰধৰ কৰিব। খং ৰাগ দমাই ৰাখিব। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। আপোনাৰ সন্মান বাঢ়িব। এতিয়া আহিব ধনু ৰাশি। আকাশী ৰং 3 সংখ্যা 9টা 15 পৰা 11টা 30। অলপ চাই চিতি ল'ব। দিন বাধ্য ছাত্ৰ হৈ থাকিব। বহু শত্ৰুতা দেখা যায়। কাম কাজ কৰাত প্ৰব্লেম দিব পৰা নাই। ভ্ৰমণত ভোগাব। শৰীৰ মোটামুটি ভাল। সহকৰ্মীৰ পৰা সাৱধান হ'ব। জ্ঞাতি শত্ৰুতা থাকিব। দাম্পত্য জীৱনত ভাল। বিদ্যা সন্তান ভালেই। আপোনাতকৈ বয়সত সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। দায়িত্ব নল'ব। অহংকাৰ নকৰিব। আপুনি সন্মান পাব। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব মকৰ ৰাশি। নীলা ৰং 8 সংখ্যা 9টাৰ পৰা 11টা 10। অলপ চাই চিতি ল'ব। দিন মোটামুটি ভালেই দেখা যায়। শৰীৰে অলপ নজৰ দিব। ভাগ্যৰ সহায় পাব। অৰ্থৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়। কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে। ভ্ৰমণৰ দিশত ভাল নহয়। অলপ সাৱধান হ'ব। ভবা মতে কাম কাজ নহ'ব পাৰে। নিজে দায়িত্ব ল'ব। ৰিস্ক ল'ব পাৰিব। দাম্পত্য জীৱনত ভাল। আপুনি নিজৰ মতে চলিব। পজিটিভ ৰিজাল্ট পাব। নিজৰ কনফিডেন্স ৰাখিব। ওপৰ মহলৰ সহায় পাব। সন্তান অলপ অবাধ্য দেখা যায়। আন লোকে আপোনাক বদনাম দিব পাৰে। টকাৰ লেনদেনত সাৱধান হ'ব। নিজৰ খাটনি বাঢ়িব। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। এতিয়া আহিব কুম্ভ ৰাশি। নীলা ৰং 4 সংখ্যা 9টাৰ পৰা 11টা 20। অলপ চাই চিতি ল'ব। দিন মধ্যম প্ৰকাৰ। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত লাভ হ'ব। ভাগ্যৰ বৰ বেছি সহায় নহয়। ভ্ৰমণৰ দিশত ভাল। ওপৰমহলৰ সহায় নাপাব পাৰে। মানসিকভাৱে চাপ থাকিব। দাম্পত্য জীৱনত ভালেই। আইনী কৰ্মত সফলতা পাব। অৰ্থৰ ক্ষেত্ৰত
কিছু চাপ থাকিব। বিদ্যাৰ ক্ষেত্ৰত বাধা, আপুনি নিজৰ জনত থাকিব। বেছি লোকৰ লগত নাথাকিব। গেডাৰিং আদিত নাথাকিব। কথা বতৰা ক্লিয়াৰ ক'ব। কাম কাজ সমাধা কৰক। চাকৰিত দায়িত্ব থাকিব। নতুন দায়িত্ব নল'ব। আনৰ সহায় ল'ব। কথা বতৰা অলপ চাই চিতি ক'ব। মিঠা কথা ক'ব। এতিয়া আহিব মীন ৰাশি। বগা ৰং 2 সংখ্যা। 9:10 পৰা 10:50। অলপ চাই চিতি ল'ব। দিন মধ্যম প্ৰকাৰ। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত মধ্যমীয়া। আনে জামালা বঢ়াব পাৰে। লক্ষ্য ৰাখিব। ভ্ৰমণৰ দিশত ভালেই। ভাগ্যৰ সহায় বৰ বেছি নাপাব। দায়িত্ব নল'ব। নিজে বাধ্যস্থাত্ত হৈ থাকিব। নিজৰ দায়িত্ব পালন কৰিব। ব্যৱসায় দিশত মোটামুটি ভাল। জ্ঞাতি আত্মীয় আদি ভাল নহয়। ৰিস্ক নল'ব। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আইনী কৰ্মত সমস্যা দেখা যায়। আপুনি এলাৰ্ট থাকিব। শত্ৰুতা থাকিব। আনে বদনাম কৰিব। কোনো লোকে আপোনাক ব্যতিব্যস্ত কৰিব পাৰে। কথা বতৰা চাই চিতি ক'ব। আনে আপোনাক নজৰ দিছে। লক্ষ্য ৰাখিব। যিকোনো কাম কাজ গোপনীয়তাৰে কৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।